নমস্কাৰ বন্ধু বান্ধৱীসকল বহুতে মোক ফোন মেছেজ কৰি আছে যে ব্লেক পেঞ্চিল কি হয় মাৰ্কেটত বৰ্তমানে ব্লেক পেঞ্চিলে পুৰা ধামাকা অফাৰ দি আছে গতিকে বহুতে মোক মেছেজ কৰি আছিলে যে ব্লেক পেঞ্চিল কি হয় মই নিজে আজি বহুত দিনৰ পৰা ব্লেক পেঞ্চিল কৰি আছোঁ তো আজি আপোনালোকক শ্বৰ্টকাটত মই ব্লেক পেঞ্চিল কি হয় বুজাবলৈ গৈ আছোঁ চাওক বন্ধুসকল ব্লেক পেঞ্চিলৰ এটা PDF বিজনেছ প্লান মোৰ তাত আছে ইয়াত আপোনাৰ ব্লেক পেঞ্চিল প্ৰাইভেট লিমিটেড বিজনেছ প্লান বুলি দিয়া আছে তাৰপিছত হ'ল আপোনাৰ আৱাৰ লিগেল ডকুমেণ্টসমূহ মই আপোনাক অলপ জুম কৰি দেখাই দিছোঁ সেইটো চাওক ব্লেক পেঞ্চিলৰ আপোনাৰ লিগেল ডকুমেণ্টখিনি ইয়াত দিয়া আছে তাৰপিছত যদি আপুনি ব্লেক পেঞ্চিলৰ বিষয়ে জানিব বিচাৰে PDFত তেওঁলোকৰ এবাউট আছ বুলি দিয়া আছে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব মই যিহেতু গোটেইখিনি ৰিচাৰ্জ কৰিছোঁ গোটেইখিনি পঢ়িছোঁ চাইছোঁ গতিকে ব্লেক পেঞ্চিল হ'ল এটা অটোপুল বেচিছ আৰ্নিং প্লেটফৰ্ম য'ত আমি পইচা অলপ চলপ পইচা ইনভেষ্ট কৰি এটা মোটা অংকৰ ধন আমি লাভ কৰিব পাৰোঁ ব্লেক পেঞ্চিলৰ পৰা তো আপোনাৰ ব্লেক পেঞ্চিলৰ মিছন এণ্ড ভিজন কি আছে এইখিনি আমি ইয়াত পঢ়ি ল'ব পাৰিম নিশ্চয় আপোনালোক সকলোৰ ওচৰত ব্লেক পেঞ্চিলৰ বিজনেছ প্লান PDFটো আছে এইটো চালে আপোনালোকে গম পাই যাব তাৰপিছত আমাৰ আহিলে বিজনেছ প্লান জইনিং পেকেজৰ কেনেকুৱা কি আছে নাছে এইখিনি কথা চাওক বন্ধুসকল ব্লেক পেঞ্চিলৰ তিনিটা পেকেজ আছে এক নম্বৰ পেকেজ হ'ল 300 টকা উইথ প্ৰডাক্ট উইথ কোম্পানী চইচ যদি আপুনি 300 টকাত কিবা প্ৰডাক্ট তেওঁলোকৰ পৰা পাৰচেছ কৰিব বিচাৰে কোম্পানীৰ চইচত সেইটো কোম্পানী চইচত সিহঁতি কিবা প্ৰডাক্ট দি দিব যেতিয়া ব্লেক পেঞ্চিলৰ কিবা সেমিনাৰ হয় কিবা মিটিং হয় তেতিয়া মিটিঙত আপোনালোকে যেতিয়া এটেণ্ড কৰিব তেতিয়া আপুনি এই পেকেজৰ বস্তুখিনি পাই যাব দুই নম্বৰত হ'ল আপোনাৰ 900ৰ এটা পেকেজ আছে য'ত প্ৰডাক্ট উইথ কোম্পানী চইচ এইটোতো আপোনাৰ কোম্পানী চইচত কিবা এটা প্ৰডাক্ট তেওঁলোকে আপোনাক দিব আৰু এটা আছে চাওক পেকেজ 2500 প্ৰডাক্ট উইথ কোম্পানী চইচ এইটোতো আপোনালোকে কিবা এটা প্ৰডাক্ট পাব যেতিয়া কোম্পানীৰ কিবা এটা মিটিং হ'ব তাত মিটিঙত আপোনালোকে এটেণ্ড কৰিলে এতিয়া আমাৰ টাইপ অফ ইনকাম চাওক ব্লেক পেঞ্চিলে আমাক কি টাইপত ইনকাম দিব আমি কেনেকৈ তাৰ পৰা পইচা আৰ্ণ কৰিব পাৰিম বন্ধুসকল এক নম্বৰত আছে ডাইৰেক্ট ইনকাম আপুনি ধৰক আজি আপোনাৰ তলত আপুনি কাৰোবাৰ এজনক ৰেফাৰ কৰিলে ৰেফাৰ কৰাৰ লগে লগে কোম্পানীয়ে 100 টকা এটা আপোনাৰ একাউণ্টত ডিপজিট কৰি দিব এইটো হ'ল কোম্পানীৰ ডাইৰেক্ট ইনকাম তাৰপিছত হ'ল লেভেল ইনকাম চাওক বন্ধু লেভেল ইনকামত বহুতে পাজল লাগি যায় মই যিহেতু বহুত আগৰ পৰা নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত আছোঁ সেইকাৰণে মই আপোনালোকক অকণমান বুজাই দিব বিচাৰি আছোঁ লেভেল ইনকামটো হ'ল যেনেকৈ এটা পিঢ়িৰ পিছত আৰু এটা তাৰপিছত আৰু এটা তাৰপিছত আৰু এটা সেইটোক আমি লেভেল ইনকাম বুলি কওঁ ধৰি লওক এক্সাম্পল আপুনি নিজে জইন হৈছে হোৱাৰ পিছত আপুনি মোক জইনিং কৰিলে মই আপোনাৰ ডাইৰেক্ট হৈ গ'লোঁ আপুনি মোক তলত জইনিং কৰাৰ কাৰণে মোৰ পৰা আপুনি ডাইৰেক্ট ইনকামটো পাই যাব তাৰপিছত মই আপোনাৰ এক নম্বৰ লেভেল থাকিম আপুনি মোৰ পৰা 30 টকা এটা কমিশ্যন পাব ব্লেক পেঞ্চিলত তাৰপিছত যেতিয়া মই মোৰ তলত আৰু এটা জইনিং কৰাম তেতিয়া আপুনি আপোনাৰ সেইজন হৈ যাব সেকেন্ড লেভেল তো 2 নম্বৰ লেভেলত যিটো তেওঁলোকে দিয়া আছে সেইটো মই পাহৰি থাকিলোঁ কিমান আছে তলফালে গ'লে আমি পাই থাকিম লেভেল ইনকামৰ ফৰ্মুলাবিলাক তো এনেকুৱা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এনেকুৱা গৈ 9 নম্বৰ লেভেললৈকে আপোনালোকে ইনকাম কৰিব পাৰিব 3 নম্বৰ ইনকামটো হ'ল চাওক ফ্ৰেণ্ড অটোপুল ইনকাম এতিয়া বহুতে ভাবিছোঁ অটোপুল ইনকামটোতো আমি নতুন দেখিছোঁ যিকেইজন পুৰণা নেটৱৰ্কাৰ আছে তেওঁলোকে অটোপুলৰ বিষয়ে গম পায় কিন্তু বহুতে গম নাপাবও পাৰে সেইকাৰণে মই অটোপুলৰ বিষয়টো কৈ দিছোঁ অটোপুল এনেকুৱা এটা ছিষ্টেম বন্ধুসকল যদি আপুনি এইটো কোম্পানীত 300 টকা লগায় আজিৰ ভিতৰত আপুনি 9000 টকালৈকে ইনকাম কৰিব পাৰিব যদি আপুনি ভালকৈ কাম কৰে আৰু যদি আপুনি কালিও কৰিব পাৰিব এক মাহৰ ভিতৰত পাৰিব এক বছৰৰ ভিতৰত আৰ্নিং কৰিব পাৰিব মুঠতে আপুনি অটোপুলৰ ছিষ্টেম হ'ল 300 টকা লগালে আপুনি 9000 টকালৈকেহে ইনকাম কৰিব পাৰিব এইটো কোম্পানী আপোনাক এটা অফাৰ দি থৈছে এইটো লগত আপোনাৰ দিয়া আছে নো টাইম লিমিট এইটোত কোনো টাইম লিমিট নাইকিয়া অটোপুল ইনকামত কোনো টাইম লিমিট নাইকিয়া আপুনি হয়তো একদিনত কৰিব পাৰে 10 দিনত কৰিব পাৰে 100 দিনত কৰিব পাৰে 1 ঘণ্টাতো কৰিব পাৰে যদি আপুনি পুৰণা নেটৱৰ্কাৰ হয় আপোনাৰ তাত মেন পাৱাৰ আছে আপুনি বেছিকৈ মানুহ একদিনত জইনিং কৰি দিব পাৰে একদিনত আপুনি কোম্পানীৰ পৰা 9000 টকালৈকে ইনকাম কৰিব পাৰিব সেইটো হ'ল বন্ধুসকল অটোপুল ইনকাম যদি আপুনি 300 টকীয়া পেকেজ লয় 9000 টকালৈকে আৰ্নিং কৰিব পাৰিব যদি আপুনি 900 টকীয়া পেকেজ লয় তেতিয়া আপুনি 15000 লৈকে আৰ্নিং কৰিব পাৰিব আৰু যদি আপুনি 2500 টকাৰ পেকেজটো লয় তেতিয়া আপুনি 25000 লৈকে ইনকাম কৰিব পাৰিব বন্ধুসকল এতিয়া আপোনাৰ মনত এটা কোৱেশ্চন আহিছে চাগে যেতিয়া আমি 9000 লৈকে ইনকাম কৰিম তাৰ পিছত আমাৰ কি হ'ব
চাওক বন্ধুসকল, এইটো এটা গোল্ডেন অপৰচুনিটি হয় আপোনাৰ কাৰণে। যেতিয়া আপুনি 300 টকা লগাই 9000 টকালৈকে ইনকাম কৰিব, কৰাৰ পিছত আপুনি অবভিয়াছলি আৰু ইনকাম কৰিব বিচাৰিব। তাৰপিছত আপুনি কোম্পানীক আকৌ 300 টকা এটা দিব লাগিব। যিহেতু আপুনি অলৰেডি 9000 টকালৈকে ইনকাম কৰিলে, তাৰপিছত আপুনি আৰু 300 টকা এটা ইনভেষ্ট কৰিবলৈ আপোনাৰ গাত নালাগিব। গতিকে বন্ধুসকল, আপুনি আৰু 300 টকা এটা ইনভেষ্ট কৰিলে আপুনি আৰু 9000 টকালৈকে ইনকাম কৰিব পাৰিব। যদি আপুনি ভাবিলে যে নাই, মই আগত 300 টকা ইনভেষ্ট কৰি মেলি 9000 টকালৈকে ইনকাম কৰিলোঁ, তো আপুনি এইবাৰ আপুনি 900 টকা ইনভেষ্ট কৰিব পাৰে বা 2500 টকা ইনভেষ্ট কৰিব পাৰে, যাতে আপুনি 25000লৈকে ইনকাম কৰিব পাৰে। আশা কৰোঁ আপোনালোকে অটোপুল ইনকামটো বুজি পালে। তাৰপিছত 4 নম্বৰত বন্ধুসকল আহিব ৰিৱাৰ্ড ইনকাম। যদি আপুনি ৰিৱাৰ্ড ইনকামটো আপোনাক কোম্পানীয়ে, যেতিয়া আপুনি ৰিৱাৰ্ড ইনকামটো আমি তলত পাম, মোৰ একচুৱেলি মোৰ মনত নাইকিয়া, তলত আপোনাৰ বিস্তাৰিত লিখা আছে, আমি দেখাই দি আছোঁ। আৰু ৰিপাৰ্চেছ ডিছকাউণ্ট ইনকাম। যেতিয়া আপুনি পাৰ্চেছ কৰিব কিবা এটা বস্তু, ব্লেক পেঞ্চিলৰ আমাৰ ব্লেক পেঞ্চিলৰ ই-কমাৰ্চ ছাইডো আছে, ই-কমাৰ্চ ছাইডৰ পৰা যদি আপুনি কিবা এটা বস্তু পাৰ্চেছ কৰে, তাত আপুনি ডিছকাউণ্ট পাব। সেইটো হ'ল ৰিপাৰ্চেছ ডিছকাউণ্ট ইনকাম। চাওক বন্ধুসকল, ইয়াত দিয়া আছে লেভেল ইনকাম কি হয়। ডাইৰেক্ট ইনকাম আপুনি 100 টকা পাব। লেভেল ইনকামত 1 নম্বৰ লেভেলত 30 টকা, 2 নম্বৰত 20 টকা, 3 নম্বৰত 10 টকা, এনেকুৱা গৈ গৈ আপুনি 9 নম্বৰলৈকে 1 টকালৈকে পাবগৈ। যদি আপোনাৰ তলত আপুনি একজনক দিলে, সেইজনে আৰু এজনক, সেইজনে আৰু এজনক, এনেকুৱা গৈ গৈ 9টা লেভেললৈকে আপুনি দি দিছে জইনিং, তেতিয়া আপুনি 9 নম্বৰ লেভেলতো আপুনি পইচা ইনকাম কৰিব। 1 টকাকৈ প্ৰত্যেকটো জইনত আপুনি পাব। চাওক বন্ধুসকল, ইয়াত দিয়া আছে অটোপুল ইনকাম। মই আপোনালোকক কৈছিলোঁ 1 নম্বৰ পেকেজটো আছিলে 300 টকা, 300 টকাত আপুনি 9000লৈকে পাব। 2 নম্বৰ পেকেজ আছিলে 900 টকা, 900 টকাত আপুনি 15000লৈকে পাব। আৰু পেকেজ 3 নম্বৰ আছিলে 2500 টকা, য'ত আপোনালোকে 25000 টকালৈকে পাব। প্লাছ ইয়াত লিখি দিছে অটোপুল ইনকাম আৰ্নিং ন' টাইম লিমিট। কোনো টাইম লিমিট নাই। আপুনি আজিয়ে যদি মেন পাৱাৰ আপোনাৰ আছে, আপুনি আজিয়ে জইনিং কৰাই দিব পাৰে, আপুনি আজিয়েই এই পইচাখিনি আৰ্নিং কৰিব পাৰিব। তাৰপিছত আহিলে আপোনাৰ ৰেংক এণ্ড ৰিৱাৰ্ড ইনকাম। যিটো আপুনি ৰিৱাৰ্ড ইনকাম মই আপোনাক কৈছিলোঁ, মোৰ ভালকৈ মনত নাইকিয়া। চাওক বন্ধুসকল, 16 ডাইৰেক্ট ৰেফাৰ উইল বি গেট 500 ইনষ্টেণ্টলি এণ্ড এচিভ ষ্টাৰ ৰেংক। যদি আপুনি 16জন মানুহ আপোনাৰ তলত জইনিং কৰাই দিব পাৰিলে, তেতিয়া আপুনি 500 টকা এটা ইনষ্টেণ্টলি আপোনাৰ একাউণ্টত পাই যাব। প্লাছ আপুনি ষ্টাৰ ৰেংক এচিভ হোল্ডাৰ হৈ যাব। তাৰপিছত যদি আপুনি 26জন ডাইৰেক্ট ৰেফাৰ কৰি দিব পাৰে, তেতিয়া আপুনি 1100 টকা এটা পাব। যদি আপুনি 51জন ডাইৰেক্ট ৰেফাৰ কৰি দিব পাৰে, তেতিয়া আপুনি 3500 টকা এটা এক্সট্ৰা কমিশ্যন পাই যাব, যিটো আপোনাৰ ৰিৱাৰ্ড ইনকাম বুলি কয়। চাওক বন্ধুসকল, চব কোম্পানীৰে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ওপৰত কোম্পানীটো ৰান কৰে। আমাৰ ইয়াত আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন হ'ল 1 ৰেফাৰ কম্পালচাৰী ফৰ উইড্ৰল। যদি আপুনি আপোনাৰ একাউণ্টত 10000 টকাও আহি গৈছে, আপুনি ৰেফাৰ কৰা নাই এজনকো, তেতিয়া আপুনি পইচাখিনি উইড্ৰ কৰিব নোৱাৰে। উইড্ৰ কৰিবৰ কাৰণে আপুনি এজন হ'লেও ৰেফাৰ মেণ্ডেটৰী কৰিবই লাগিব। মানে আপোনাৰ তলত একজনক আপুনি 300 টকা হ'লেও দি জইনিং কৰাব লাগিব, তেতিয়া আপুনি পইচাখিনি উইড্ৰ কৰিব পাৰিব। তাৰপিছত চাওক বন্ধুসকল, উইড্ৰল ডিডাকশ্যন 12% এডমিন চাৰ্জ প্লাছ TDS। আপুনি যিকেইটা পইচা আপোনাৰ উইড্ৰ কৰিব, সেইকেইটা উইড্ৰৰ পৰা আপোনাৰ 12% প্লাছ টেক্স যিটো আহে, সেইটো আপোনাৰ কাটি মেলি বাকীখিনি পইচা আপোনাৰ একাউণ্টত ছেইম ডে ডিপ'জিট কৰি দিয়া হ'ব। সেইটো আপোনাৰ 12 ঘণ্টাৰ ভিতৰত ডিপ'জিট হৈ যায় বাৰু। মই বহুতখিনি উইড্ৰ কৰিছোঁ, মই লাইভ প্ৰুফ দেখাম আপোনালোকক। আৰু মিনিমাম উইড্ৰল আপোনাৰ এইটো কোম্পানীত আপুনি মিনিমাম উইড্ৰল 200 টকা হ'লে আপোনাৰ উইড্ৰলটো আপুনি বেংকত লৈ ল'ব পাৰিব। চাওক বন্ধুসকল, ইমানখিনি আছিলে এইটো কোম্পানীৰ PDF-ত। এতিয়া মই প্ৰেক্টিকেল লাইফত মই যিখিনি পাইছোঁ, সেইখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো যদিও বহুতখিনি দীঘল হৈ গৈছে, আপোনালোকে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব, যিহেতু আপুনি আৰ্নিং কৰিব পাৰিব। চাওক বন্ধুসকল, মই আপোনাৰ এপ্লিকেশ্যনলৈ আহিছোঁ। বৰ্তমানে চাওক, মোৰ এপ্লিকেশ্যনত আপোনাৰ বেলেঞ্চ আছে 9746। মোৰ নিজৰ নামতে সুৰজ আলী বুলি একাউণ্ট আছে, মোৰ ID নাম্বাৰ চেক কৰিব পাৰে। মই অটোপুলত 2500 টকীয়া পেকেজ লৈছিলোঁ, কাৰণে মোৰ অটোপুলত চাওক বন্ধুসকল 25000 টকালৈকে আৰ্নিং কৰিব পাৰিম বুলি দেখাই আছে। মোৰ লেভেল ইনকামত মই 290লৈকে লেভেল ইনকামত আৰ্নিং কৰিলোঁ। প্লাছ বৰ্তমানে কোম্পানীটোৰ টিম মেম্বাৰ হৈ আছে 63444। ইয়াৰ মাজত আপোনাৰ চাওক বন্ধুসকল, মই কিমান টকা উইড্ৰ কৰিলোঁ সেইটো আপোনালোকক ইনষ্টেণ্টলি দেখাই দিছোঁ। মই উইড্ৰ বটনত ক্লিক কৰাৰ লগে লগে চাওক বন্ধুসকল, মোৰ ইয়াত গোটেইখিনি উইড্ৰল অপশ্যন আহি যায়। মই আপোনাৰ এইটো হ'ল আপোনাৰ 4/1/2024 তাৰিখে 4/1/2024 তাৰিখে চাওক বন্ধুসকল, মই 1140 টকা উইড্ৰ কৰিছোঁ।
তাৰপিছত চাওক বন্ধুসকল মই 6/1/2024 তাৰিখে 600 টকা উইথড্ৰ কৰিছোঁ। 10/1/2024 তাৰিখে মই 250 উইথড্ৰ কৰিলোঁ। 10/1/2024 আকৌ মই ছেইম ডে 200 টকা আৰু উইথড্ৰ কৰিলোঁ। তাৰপিছত চাওক বন্ধুসকল মই 25/1/2024 মই 930 টকা উইথড্ৰ কৰিলোঁ। তাৰপিছত মই 16/4/2024 মই 650 টকা উইথড্ৰ কৰিলোঁ। তাৰপিছত চাওক বন্ধুসকল 16/4/2024 মই 965 টকা উইথড্ৰ কৰিছোঁ আৰু বৰ্তমানে আপোনালোকে দেখিছে মোৰ একাউণ্টত 9,746 টকা আছে। এতিয়া আপোনাৰ মনত এটা ধাৰণা আহিছে যে মই ইমান পইচা থকাৰ পিছত মই কিয় উইথড্ৰ নকৰোঁ। চাওক বন্ধুসকল মোৰ ডাউনলাইনত মানুহ বহুত জইনিং হৈ আছে, বহুতে মোক ফোন কৰি আছে যে দাদা আমি কেনেকৈ এক্টিভ হ'ম, কেনেকৈ কি কৰিম। তো এই পইচাখিনিৰ পৰা মানুহক মই এক্টিভ কৰাই দিব লাগে, সেইকাৰণে মই পইচাখিনি উইথড্ৰ কৰা নাই। আপোনাৰ ডাউনলাইনত যদি আপুনি কাৰোবাক এক্টিভ কৰাব বিচাৰিছে এই উইথড্ৰ বটনত আপুনি ক্লিক কৰিব। উইথড্ৰ বটনত ক্লিক কৰাৰ পিছত আপুনি ইয়াত পইচাখিনি উইথড্ৰ কৰিব পাৰিব। চাওক মোৰ বেংক ডিটেইলছ দিয়া আছে ইয়াৰ পৰা মই পইচাখিনি ডাইৰেক্টলি উইথড্ৰ কৰিব পাৰি। কিন্তু এক্টিভ আইডি বুলি এটা অপশ্যন আছে, ইয়াত গৈ আপোনাৰ ডাউনলাইনৰ ইউজাৰ আইডি, আপোনাৰ এড্ৰেছ প্লাছ ইয়াত পেকেজ আছে, কোম্পানী পেকেজ একটা চইচ কৰি আপুনি যদি কাৰোবাক এক্টিভ কৰাব বিচাৰে ইয়াৰ পৰা আপুনি এক্টিভ কৰাব পাৰিব। কিন্তু আপোনাৰ ৱালেটত বেলেঞ্চ থাকিব লাগিব বন্ধুসকল। তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'ত। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম কেনেকৈ উইথড্ৰ কৰিব, কেনেকৈ পইচা ট্ৰান্সফাৰ কৰিব, কেনেকৈ কি কৰিব, সবখিনি বস্তু মই দেখাম। কেনেকৈ এড ডাউনলাইন কৰিব, কি ফেচিলিটি আছে, কি প্ৰডাক্ট পাব, কেনেকৈ কি হ'ব, সবখিনি মই আপোনাক নেক্সট ভিডিঅ'ত দেখাম। এইটো ভিডিঅ' বহুত দীঘল হৈ গ'ল কাৰণে মই আৰু বেছি একো দেখাব বিচৰা নাই বন্ধুসকল। ইমান ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আপুনি আপোনাৰ গোটেই টিমক শ্বেয়াৰ কৰক যাতে আপোনাৰ ইনকামটো বেছি হয়।